আজি আপোনালোকৰ জৰিয়তে 420 গৰাকী শিক্ষাগুৰু অবিবি শিক্ষাগুৰুসকলৰ পৰিয়াল তথা আমাৰ ইয়াতে অনশনত বৰ্তি হৈ থকা আৰু নলবেৰীয়া ৰাইজ অসমবাসী ৰাইজলৈ মই ভোগালী বিহুৰ উলগৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আজি আমি সঁচাকৈ অসম গণ পৰিষদ দলৰ প্ৰতিটো পৰিয়াল অসমৰ শদিয়াৰ পৰা ধুবুৰী বৰাক ভেলী ব্ৰহ্মপুত্ৰ ভেলী সকলৰ ফালৰ পৰা আমি মৰ্মাহত হৈছোঁ আৰু একাষাৰত ক'বলৈ গ'লে আমি বৰ দুখ পাইছোঁ। অন্তৰত যে আমাৰ হৃদয় কান্দি উঠিছে, কাৰণ 420টা পৰিয়াল আমাৰ অসমীয়া পৰিয়াল, অসমীয়া আই মাতৃৰ শিক্ষাগুৰু সন্তান, এখেতসকলে অনশনত বহিব লগাটো আৰু ভোগালী বিহুৰ বহিবলগীয়াটো দুৰ্ভাগ্যজনকে নহয়, মৰ্মাহত কথা এটা হৈছে। কাৰণ সেইকাৰণে আমি অসম গণ পৰিষদ দলে দুখ অনুভৱ কৰিছোঁ আৰু লগতে আমি এটাই আশা কৰিছোঁ, বেছি কথা আমি ক'বলৈ নাযাওঁ, ভৱিষ্যত দিনত আহি থকা দিনত আমাৰ নলবাৰীক যদি আমি সেৱা কৰাৰ সুবিধাকণ পাওঁ বা ৰাইজে জনগণে যদি আমাক সুবিধা দিয়ে, তেতিয়াহ'লে এখেতসকলৰ মহামান্য আদালতে যিটো ৰায়দান কৰিছে এই ৰায়ৰ ভিত্তিত এখেতসকলক আমি সংস্থাপিত কৰাৰ কাৰণে নিশ্চয়কৈ আমি চিন্তা চৰ্চা কৰিম। লগতে এখেতসকলৰ উঠি অহা প্ৰজন্মক ভৱিষ্যত দিনত আমি কি ধৰণে আগবঢ়াই লৈ যাব লাগে, কাৰণ অসম গণ পৰিষদ দলৰ মন হৈছে অসম গণ পৰিষদ দলৰ এটা স্বাভিমানী দল, অসমীয়াৰ দল। এই দলটো অসমত বাস কৰা প্ৰতিটো জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে একেলগে আগবঢ়াই লৈ যোৱাটো এটা দায়িত্ব আৰু কৰ্তব্য আৰু মূল মন্ত্ৰ আমাৰ অসম গণ পৰিষদ দলৰ। সেইকাৰণে আমি এখেতসকলকে একেলগে লৈ যাম। আমাৰ লগৰ মাজতে এখেতসকল পৰিয়াল আমাৰ নিজৰ পৰিয়াল, এখেতসকল আমাৰ শিক্ষাগুৰুৱে নহয়, আমাৰ অসমীয়া আই মাতৃৰ এটা সুসন্তান। এই সুসন্তান আমিও যিটো অসমীয়া জাতিৰ সন্তান, সেইকাৰণে এখেতসকলক আগবঢ়াই লৈ যোৱাটো, এখেতসকলৰ দুখত দুখী হোৱাটো, এখেতসকলৰ সুখত সুখী হোৱাটো আমাৰ ধৰ্ম। সেইটোৱে মই ক'ব বিচাৰিছোঁ। সেইকাৰণে আমি এখেতসকলক আগবঢ়াই লৈ যাম আৰু আমাৰ নলবেৰীয়া জনগণে যদি আমাক সেৱা কৰাৰ সুবিধাকণ দিয়ে, তেখেতসকলকো একেলগে আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম। এইখিনি মই আজি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। আৰু লগতে এখেতসকলে প্ৰতিটো পৰিয়াল 420 গৰাকী যি আমাৰ শিক্ষাগুৰুসকল প্ৰতিটো পৰিয়ালৰ আমি সুশান্তি কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।